অসমত 22টা সমষ্টিতহে কংগ্ৰেছৰ অৱস্থা ভাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে সেই 22টা সমষ্টিত একাংশ লোক আছে যিসকল লোকে কংগ্ৰেছক ভাল পায় কাৰ কথা কৈছে হেও সকলোৱে বুজি পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘু লোকসকলৰ কথা কৈ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছ সন্দৰ্ভত কি ক'লে শুনাব বিচাৰিছো কংগ্ৰেছে 22টা সিটত ইলেকশন খেলিব আৰু তাতেই ঘূৰা-ঘূৰি কৰি থাকিব আৰু ক্যান্ডিডেট বিলাকৰ পৰা দুনিয়াৰ পইচা উঠাব 22টা সমষ্টি অলৰেডি ক্যান্ডিডেট বিলাকক ইশাৰা কৰিছে যে 1 কোটি এডভান্স দিয়ক 3 কোটি পিছত দিব লাগিব বুলি গোটেই মিয়া সমষ্টিত যিমান ক্যান্ডিডেট আছে তাৰ পৰা ধুম পইচা উঠাব আগতে উঠাইছিল এবাৰটো গণ্ডগোল লাগিব কংগ্ৰেছ কোনকিটা সমষ্টি মোক কৈ আছে ন মানুহবিলাকে ক্যান্ডিডেট বিলাকে কোনকিটা সমষ্টি যিকেটা 22টা সমষ্টি সিজন গামৰ পৰা বাগবৰৰ পৰা মন্দিয়াৰ পৰা সমৰিয়াৰ পৰা গোটেইখিনি আৰু দলগাঁৱৰ পৰা মিয়াৰ কথা ক'লে কংগ্ৰেছৰ খং তাৰমানে মিয়াই কংগ্ৰেছৰ অক্সিজেন মিয়াৰ ভোটতে কংগ্ৰেছ চলে মিয়াৰে ৰাজনীতি কৰে আমি মিয়াৰ বহুত কাম কৰিছো মিয়া মানুহে অৰুণোদয় পাইছে মহিলা উদ্যমিতা পাইছে কোনো কথা নাই খালি কিছুমান কথা যে কবাত খালি মাটি পালে বহি দিয়ে যিবিলাক বেয়া কথা মই বেয়া বুলি কওঁ ভাল কামখিনি ভাল হ'ব কংগ্ৰেছে এটা নিৰৰ্থক প্ৰচেষ্টা কৰি আছে কাৰণ জুবিন গাৰ্গ কংগ্ৰেছ বিজেপি সিপিএম সিপিআই সকলোৰে কোনো এটা দলৰটো নহয় তেওঁলোকে জুবিনক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টাটো সেইটো কোনো মানুহে ভাল নাপায় কাৰণ তেওঁলোকৰ এই প্ৰচেষ্টাৰ কাৰণে দুটা ভোট কমিব দুটা ভোট নাবাৰে কেতিয়াবা গৌৰৱ গগৈ ক'বচোন যে জুবিন গাৰ্গৰ গান এটা কেইটামান পেৰাগ্ৰাফ গাই দে বুলি গাই দিব পাৰিব নেকি তেওঁলোকে জীৱনকালত জুবিনক কেতিয়াও সন্মান দিয়া নাছিল